Hey guys, welcome back to my channel. আপোনালোকলৈ আকৌ এটা মিনি vlog লৈ আহিছো আৰু আজি হৈছে আমাৰ ককাৰ বছৰেকীয়া সকাম। আৰু ইফালে ময়ো যেহেতু সকাম সেইকাৰণে গামোচা এখন লৈ ললো আৰু সিম্পল সালোৱাৰ এযোৰ পিন্ধিছিলো। এইকেইদিন বতৰ বেয়া আছিল বুলি ভয়ে লাগিছিল আজিও যদি নেৰা নেপেৰাকে বৰষুণ দি থাকিলেহেঁতেন, কিন্তু দেখিছেই খুব ধুনীয়া বতৰ আৰু ঘৰত কিবা এটা পৰ্ব থাকিলে এনেকুৱা বতৰ হলে ভাল। একদম ক্লিয়াৰ ব্লু স্কাই হৈ আছিলে আৰু পাতলকে অকণমান ৰ'দটো ওলাইছিলে। এনেকুৱা হলে ঘৰৰ মানুহৰ চিন্তা নাই আৰু আহিবলগীয়া মানুহৰো চিন্তা নাই। আৰু সকাম বুলি আমাৰ ঘৰত বনাইছিল গুড়ৰ লাড়ু আৰু তিলৰ পিঠা। ঘৰুৱা কিবা এটা হলে ভাল লাগে আৰু চাহৰ লগত তেনেকে দিবলে। এইফালে সানসেট হ'বই ললে আৰু আমাৰ একদম ঘৰৰ ফ্ৰণ্টৰে সেই খিৰিকীখনত সানটো ইমান ধুনীয়া ৰিফ্লেক্ট কৰি থাকে, ভাবিলে আপোনালোকক দেখাই দিওঁ। আৰু সানৰেজখিনি তাৰ পৰা ডাইৰেক্ট ৰিফ্লেক্ট হয় আমাৰ ঘৰৰ মেইন দৰ্জাখন, মানে মেইন এন্ট্ৰেন্সত। দেখা পাইছেই মোৰ শ্বেডোটো। চ' খুব ধুনীয়া লাগে বিকজ সানসেটৰ টাইমখিনিত সানৰেজবোৰ খুব কোমল থাকে, তাপটো খুব কোমল হৈ থাকে, সেইকাৰণে একদম পুৰা ধুনীয়াকৈ সানকিস্ড হৈ যায় আৰু। চ' ইমান ধুনীয়া ভিউটো আপোনালোকক নেদেখাই পাৰোঁনে, সেইকাৰণে দেখাই দিলোঁ। এতিয়া অলপমান বিচনাত পৰিছোঁ আৰু বাহিৰত দেখিছেই ৰুমটো আন্ধাৰ হ'লেই, চ' লাহেকৈ ছানছেট হৈছে। ময়ো অকণমান ৰিলেক্স হৈ ল'লোঁ আৰু এয়া সন্ধিয়া উঠি আমাৰ ফেমিলি আড্ডা। কিবা এটা পাৰ্চেল আহিছিল, তাকে বোলো একেলগে চাইছোঁ, লগতে কথা বতৰা পাতিছোঁ, চাহো খালোঁ। আৰু এয়া কৰি থাকোঁতেই আজি আকৌ শিল বৰষুণ আহিলে, আপোনালোকক শুনাইছোঁ ৰ'ব। আজি আৰু মজাকে খোৱাৰহে কথা। মই যাওঁ, আপোনালোকেও খুৱাওকগে। আজিলৈ আহিছোঁ, বাই বাই।